Kumar 13, चले ज्यादा अच्छी कमाई का वादा। Kumar Engineering, we understand your need. নমস্কাৰ প্ৰিয় দৰ্শক ডি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক আৰু 43 দিন বাকি আছে মাত্ৰ 43 দিনৰ ভিতৰত যি সকল মেড বহুল আৰক্ষী যি সকলৰ শৰীৰত ফেটছ আছে তেওঁলোক খিনাব লাগিব আৰু তেওঁলোকৰ যি বিএমআই ইনডেক্স সেই ইনডেক্স এটা যেটো স্ট্যান্ডাৰ্ড সেই স্ট্যান্ডাৰ্ডলৈ আহিব লাগিব নতুবা তেওঁলোকে চাকৰি হেৰুৱাব পাৰে হয় অসম চৰকাৰৰ নিয়ম সমান্তৰালকৈ হাৰিয়ানা চৰকাৰে এনে ধৰণৰ অনুৰূপ নিয়ম প্ৰৱৰ্তন কৰিছে যদিহে 16 আগষ্টৰ পৰা ইতিমধ্যে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে টুইট কৰিছে 16 আগষ্টৰ পৰা ৰাজ্যৰ 36টা কেন্দ্ৰত আৰক্ষী বিষয়া কৰ্মচাৰী জৱান সকলৰ যি বিএমআই ইনডেক্স সেই ইনডেক্স পৰীক্ষা কৰা হ'ব আৰু সেই ইনডেক্স স্যাটিসফ্যাক্টৰি নাপালে তেওঁলোকক 3 মাহৰ সময় দিয়া হ'ব খিনাবলৈ পেট কমাবলৈ মেট কমাবলৈ আৰু 3 মাহৰ ভিতৰত যদি নিজৰ শৰীৰৰ অৱস্থা ঠিক কৰিব নোৱাৰে খিনাব নোৱাৰে তেতিয়া হলে তেওঁলোকক ভলান্টিয়াৰী ৰিটায়াৰমেন্ট দিয়া হ'ব তেওঁলোকে স্বেচ্ছামূলকভাৱে চাকৰি ত্যাগ কৰিব লাগিব কিন্তু তাৰ মাজতে প্ৰিয় দৰ্শক এগৰাকী আইপিএছ বিষয়া এগৰাকী ডিআইজি এগৰাকী অসম আৰক্ষী ডিআইজি শীৰ্ষ পৰ্যায়ৰ বিষয়ে এনে কাম কৰি দেখুৱালে যি কাম এতিয়া যি সকল মেট বহুল আৰক্ষী সকলোৰে কাৰণে অনুকৰণীয় হ'ব লাগে তেওঁৰ 2019 চনত আছিল 138 কিলোৰ এজন ব্যক্তি এতিয়া তেওঁৰ শৰীৰৰ ওজন হৈছে 83 কিলো প্ৰায় 40 কিলো তেওঁৰ হ্ৰাস হৈছে 40তকৈ বেছি ওজন তেওঁৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ এক নিদৰ্শন দেখুৱাইছে ওপৰৰ পৰা নিদৰ্শন দেখুৱাইছে যাতে অন্য যি সকল আৰক্ষী বিষয়া বা আৰক্ষী জৱান আছে তেওঁলোকেও সেই নিদৰ্শন অনুকৰণ কৰে আৰু শৰীৰৰ মেদ হ্ৰাস কৰে কিন্তু কথাটো হৈছে শৰীৰৰ মেদ হ্ৰাস মেদ বৃদ্ধি হোৱা বিশেষকৈ আৰক্ষীৰ চাকৰিটো শৰীৰৰ মেদ বৃদ্ধি হোৱাৰ কাৰণবোৰ কি আৰু এনে ধৰণে যদি কিছুমান নিয়ম বান্ধি দিয়া হয় বা তেনে ধৰণৰ বাধ্যতামূলকভাৱে কিছুমান নিয়ম বান্ধি দিয়া হয় সঁচাকৈ শৰীৰৰ মেদ আৰক্ষীৰ কমিবনে এনে ধৰণৰ প্ৰশ্নবোৰ অৱতাৰণা কিন্তু হৈছে কিন্তু প্ৰিয় দৰ্শক এইগৰাকী যিগৰাকী আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়াই তেওঁৰ নাম হৈছে বিবেক ৰাজ সিং তেওঁ যি এক নিদৰ্শন দাঙি ধৰিলে তাৰ এই সন্দৰ্ভত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলো সেই প্ৰতিবেদন চাই লোৱা হওক তাৰ পিছত স্বয়ং আইপিএছ বিষয়াজন আমাৰ সৈতে সংযুক্ত হৈ থাকিব কিন্তু প্ৰথমে চাই লোৱা হওক এই প্ৰতিবেদন 138 কেজিৰ পৰা 85 কেজি সহজ নাছিল এই কাম কিন্তু কৰি দেখুৱালে বিবেক ৰাজে অসম আৰক্ষীত এতিয়া ফিট হোৱাৰ প্ৰতিযোগিতা 16 আগষ্টৰ পৰা ৰাজ্যৰ আৰক্ষীৰ হ'ব বিএমআই পৰীক্ষা ইতিমধ্যে পেটুৱা আৰক্ষীৰ পেট কমাবলৈ ডিজিপিয়ে দিছে কঠোৰ নিৰ্দেশ পিছে ডিজিপিৰ নিৰ্দেশৰ বহু পূৰ্বে এজন বিষয়াই এই কামত লাগিছিল একান্তপতীয়াকৈ এইজন আৰক্ষী বিষয়াই প্ৰমাণ কৰিলে ইচ্ছা কৰিলে সকলোৱে হ্ৰাস কৰিব পাৰে শৰীৰৰ অতিৰিক্ত ওজন এই আৰক্ষী বিষয়াজন হৈছে ডিআইজি বিবেক ৰাজ সিং 4 বছৰৰ পূৰ্বে 138 কেজি ওজনৰ বিষয়াজনৰ এতিয়া পৰিৱৰ্তিত ৰূপটো চাওক কিন্তু কিদৰে তেওঁ সম্ভৱ কৰিলে এই কাম শুনক তেওঁৰ মুখেৰে ডায়েট বহুত ইম্পৰ্টেণ্ট আছে স্পেচিফিকেলি সবৰ এটা ওয়ার্কআউট কৰাটো এটা লিমিট থাকে এক্সাৰসাইজ কৰা লিমিট থাকে সো যদি আমি দুইটা ভালকে মিলাই ন এক্সাৰসাইজ প্লাস ডায়েট ডেফিনেটলি এটা বহুত ইম্পৰ্টেণ্ট রোল প্লে কৰে হয় নগাঁও জিলাৰ এছপি হৈ থাকোতে বিবেক ৰাজ সিঙৰ ওজন আছিল 138 কিলোগ্ৰাম 2019 চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছিল তেওঁ নিতৌ খোজ কঢ়াৰ অভ্যাস খোজ কঢ়া কঠোৰ ব্যায়াম আৰু পৰিমিত খাদ্যৰ অভ্যাসে তেওঁক বহু সহায় কৰিলে 2020 চনৰ জুলাইলৈ বিবেক ৰাজৰ ওজন হয় 94 কিলোগ্ৰাম 2020 চনৰ নৱেম্বৰৰ ভিতৰত তেওঁৰ ওজন 83 কিলোগ্ৰামলৈ হ্ৰাস হয় আৰু এতিয়া 2023 চনৰ মাজভাগত তেওঁৰ এই যুগান্তকাৰী পৰিৱৰ্তন ডিআইজি বিবেক ৰাজৰ নীতি হৈছে সুস্থ সক্ৰিয় জীৱনশৈলী পুষ্টিৰ বিষয়ে ভালদৰে বুজি লৈ খোৱাৰ অভ্যাস গঢ়ি তোলা
আজি আপনি আৰম্ভ কৰিব উইদিন 2-3 উইক আপনি ডিফাৰেন্স তো পাই যাব লাহে লাহেকে আপোনাৰ কেতিয়া কি হয় वेट कम হয় কেতিয়া আপোনাৰ ইঞ্চেস তো কম হয় দুইটা ইম্পৰ্টেন্ট আৰু যদি আপোনাৰ ফেট কমাও তো বহুত ইম্পৰ্টেন্ট তো যদি আপনি वेट लॉस জাৰ্নি আৰম্ভ আজি কৰি আছে ডেফিনেটলি 45 ডে তক কৰিব পাৰে যদি ভালকে প্ল্যানিং কৰে और ये এটা ইনস্ট্যান্ট না হয় कि आपने टाइम लिमिटेड ये হয় ये तो लाइफ टाइम चेंजर বেছি দৰকাৰ বিবেক ৰাজ সিঙে এটা কথা প্ৰমাণ কৰিলে নিষ্ঠা অধ্যৱসায় আৰু সঠিক মানসিকতাৰে কাম কৰিলে সকলো সম্ভৱ এয়া আন আৰক্ষীৰ লোকসকলৰ বাবেও এক আদৰ্শ সেয়ে আপুনিও আজিয়েই অগ্ৰাধিকাৰ দিয়ক স্বাস্থ্য আৰু সুস্থতা কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হে আছিল বিবেক ৰাজ সিং কেৱল আৰক্ষী বাহিনীৰ কাৰণে নিদৰ্শন নহয় অন্য লোকসকলৰ কাৰণেও নিদৰ্শন তেওঁ 3 বছৰত মই এইমাত্ৰ হিচাপ কৰি উলিয়ালো তেওঁ 3 বছৰত 57 কিলোগ্ৰাম শৰীৰৰ যি মেদ হে মেদ হ্ৰাস কৰিলে এক প্ৰকাৰ 3 বছৰত 57 কিলোগ্ৰাম ওজনৰ এজন ব্যক্তি তেওঁৰ শৰীৰৰ পৰা আঁতৰি গল বুলি ক'ব পাৰি আমাৰ সৈতে সংযুক্ত হৈছে বিবেক ৰাজ সিং ডিআইজি বিবেক ৰাজ সিং স্বাগতম জনাইছো তেওঁক আমাক এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে ধন্যবাদ সিং ডাঙৰীয়া আপোনাক বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে 3 বছৰত মই ক্যালকুলেট কৰিছিলো এই মুহূৰ্তত 3 বছৰত আপুনি 55 কিলোগ্ৰাম ওজন কমালে যি সময়ত অসমৰ আৰক্ষী প্ৰধানে অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধানে এক সময়সীমা বান্ধি দিছে মেদ কমাবলৈ শৰীৰৰ ফেটছ কমাবলৈ আৰু এক সময়সীমা বান্ধি দিয়া হৈছে সকলোকে নিৰ্দেশ দিয়া হৈছে ফেটছ কমাবলৈ সেই সময়ত কিন্তু সেই সকল আৰক্ষী বিষয় আৰু জৱানৰ কাৰণে আপুনি এক নিদৰ্শন স্বৰূপ হৈ পৰিছে গতিকে 55 কিলোগ্ৰাম 3 বছৰত আপুনি কেনেকৈ কমালে কেছে সম্ভৱ আপনি কেছে কিয়া ये কেনেকৈ হল বেসিক্যালি মই এটা কথা কওঁ যে মই খুজকাঢ়া আৰম্ভ কৰিলো খুজকাঢ়া আৰম্ভ কৰোতে মই বেছি আৰু বেলেগ কাম কৰা নাই और जो मेरे वेट लॉस होइसे तो मोस्टली बिकॉज ऑफ द वॉकिंग खुजकाढ़ा करा कारणे वेट लॉस होइसे और कंटिन्यूअसली खुजकाढ़ी आसु और लाहे लाहे मैं अलग बेलग डाइवर्सिफाई करिसु अलग स्ट्रेंथ ट्रेनिंगो इनक्लूड करिलो तार पिছত এতিয়া रनिंगो स्टार्ट करिसु लास्ट 8-9 मंथर पर बट ग्रेजुअली मैं নিজক ইমপ্ৰুভ কৰি আছো লাইফ ষ্টাইল ভাল কৰি আছো এটো মোৰ এটা লাৰ্নিং হৈ আছে গ্ৰেজুৱেলি মই ইমপ্ৰুভ কৰিম আপুনি আপোনাৰ এটা লাৰ্নিং প্ৰসেস আপুনি শিকি আছে কিন্তু আৰক্ষীৰ যি চাকৰি আৰক্ষীৰ জব আপুনি শীৰ্ষ পৰ্যায়ত আছে এগৰাকী ইণ্ডিয়ান পুলিচ সাৰ্ভিসেছৰ অফিচাৰ যথেষ্ট ষ্ট্ৰেছফুল জব সময়ৰ কোনো নিৰ্দিষ্ট সময় নাই আপুনি অফিস এৰাৰ বা নিৰ্দিষ্ট সময় নাই অফিসলৈ অহাৰ যিকোনো সময়তে আহিবলগীয়া হ'ব পাৰে কেৱল আপোনাৰ ক্ষেত্ৰতে নহয় আৰক্ষীৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰতো খোৱাৰ সময় নাই অহাৰ সময় নাই তেনে ক্ষেত্ৰত তেওঁলোকে এই শৰীৰৰ স্বাস্থ্যৰ ধ্যান ৰখাৰ কামটো কেনেকৈ কৰিব পাৰিব আপুনি কি পৰামৰ্শ দিয়ে মই এটা কথা জানে কি আপনি কৈছে তো বিলকুল এক্স্যাক্টলি আপনি হেড কৰিছে ৰাইট পইণ্ট कि हमार খোৱা পোৱা আমাৰ দিনচৰ্যা তো প্ল্যান্ড না হয় और हमार প্ল্যান কৰিব নোৱাৰো সো সবতকে ইম্পৰ্টেন্ট দৰকাৰ আমাৰ পুলিচ আৰ্মি সকলৰ তেওঁ মই সদায় মোৰ এটা অনুৰোধ মোৰ তেওঁলোকক এটা সাজেশন कि যদি তেওঁলোকে ভালকে নিজৰ খোৱাটো চাই থাকে নিজৰ কাৰণে एक्टिव लाइफ स्टाइल तो बनाए থাকে टाइम मोर এই নাই আমি যত থাকো যত আমার ডিউটি পয়েন্ট আছে তাতে আমি খুজকাঢ়িব পাৰো তাতে আমি খোৱাটো চাব পাৰো একচুয়ালি প্ৰবলেম তো কোত হয় যেতিয়া আমি মাইন্ডফুল ইটিং তো পাহৰি যাওঁ তেতিয়া আমাৰ मतलब বেছি প্ৰবলেম হৈছে আজি যদি আমি কিবা ডিউটিত আছো ডিউটি থাকা সময় মই একো নাপালো না খাব নাপালো তাৰ পিছত একেলগে জি পালো মই এতো বেছিকে খাই দিলো দেন देयर विल बी अ प्रॉब्लम सेकेंडरी তাতে আমি এটা চয়েস থাকে আমি আনহেলদি খাব পাৰো হেলদিও খাব পাৰো সো এই টাইমত আমি হেলদি যদি খাও এতো ভালো হ'ব ফোর্থ থিং লাইক যেতিয়া আমি খাই আছো আমি আগতে প্ল্যান কৰি থাকিব পাৰো कि যদি মই সে কিবা ডিউটিত ওলাই আছো ৰাতিপুৱা মই ডিউটিত ওলাও সো কি বস্তু মই লগত লৈ যাব পাৰো যে মোৰ খোৱাটো বেয়া খোৱাৰ পৰা মোক ৰাখিব পাৰে সো তেনেকুৱা যদি প্ল্যান
প্ল্যানিং কৰি লওঁ সো ডেফিনেটলি এইটো ভাল হ'ব সো আমাৰ গোটে আমাৰ যে পুলিচ কৰ্মী সকল আছে তেওঁলোকে যদি প্ল্যানিং কৰি লয় ডেফিনেটলি তেওঁ এইটো পাৰিব প্ল্যান কৰিলে ডেফিনেটলি পাৰিব বিশেষকৈ কি খাব লাগে বাহিৰত কি খাব নালাগে সেই কথা তেওঁলোকে তাৰ এক তালিকা প্ৰস্তুত কৰি ল'ব লাগে যিসমূহ খাদ্য এভয়েড কৰিব লাগে সেইসমূহ খাদ্য তেওঁলোকে খাব নালাগে কাৰণ আৰু এতিয়া তেওঁলোকে কৰিবই লাগিব কাৰণ বাধ্যতামূলক হৈ পৰিছে মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে আৰু মাত্ৰ 43 দিন আছে অহা 16 আগষ্টৰ পৰা BMI ইনডেক্স চেক কৰা হ'ব BMI ইনডেক্স এক ধৰণৰ ষ্টেণ্ডাৰ্ড এক ধৰণৰ ইউনিট ক্যালকুলেট কৰা হয় মানুহৰ শৰীৰৰ যি weight সেই weightটোক ডিভাইড কৰা হয় স্কোয়ার অফ দি হাইট weightক ডিভাইড কৰা হয় স্কোয়ার অফ দি হাইট আৰু যদিহে 25ৰ ওপৰত থাকে এই যি পৰিসংখ্যাটো যদি 25ৰ ওলাই তেতিয়া ওভাৰৱেট বুলি ধৰা হয় আৰু 30ৰ ওপৰ ওলালে ওবিসিটি বুলি ধৰা হয় মই আপোনাৰ সিং ডাঙৰি আপোনাৰ ওচৰলৈ যাম 16 তাৰিখৰ পৰা BMI ইনডেক্স চেক কৰিব অসম আৰক্ষীয়ে তাৰ পিছত 3 মাহৰ সময় হ'ব নৱেম্বৰ মাহলৈকে BMI ইনডেক্স যি এক ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড সেই ষ্টেণ্ডাৰ্ডৰ ভিতৰত যদি নাথাকে কিছু পদক্ষেপ অসম আৰক্ষীয়ে গ্ৰহণ কৰিব এতিয়া ঘোষণা কৰা মতে তেওঁলোকক ভলান্টিয়াৰী ৰিটায়াৰমেণ্ট যি স্কিম আছে সেয়া গ্ৰহণ কৰিবলৈ কোৱা হ'ব এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম 43 দিনৰ ভিতৰত সম্ভৱ নে weight lose কৰা যিসকল আছে তেওঁলোকক কি পৰামৰ্শ দিব डेफिनेटली সম্ভৱ হয় আৰু আমি যদি ভালকে চেষ্টা কৰোঁ এটো ডেফিনেটলি এটা ৰিজাল্ট তেওঁলোকে পাব তেওঁ নিজৰ এটা প্ল্যানিং তো কৰিব লাগে এতিয়া বেড তো কিমান আছে তেওঁৰ বডি কি পজিশনত আছে আৰু এই পজিশনৰ পৰা কি পজিশন লকে তেওঁ যাব পাৰে তেওঁলোকে এটা ভালকে প্ল্যানিং কৰিব লাগিব बहुत इम्पोर्टेंट কথা আমার গোটে যেতিয়া আমি মই বহুত মানুহ লগ পাওঁ মানুহ মোক খুদে আপোনাৰ ডায়েট তো কি আপনি কি খায় আপোনাৰ ডায়েট প্ল্যান তো দিও মই কৰি লওঁ তেনেকুৱা নহয় প্ৰত্যেক মানুহ কাৰণে তেওঁ নিজে নিজৰ প্ল্যানিং কৰিলে হে তেওঁলোকে সাইন্টিফিকলি বেছি আগবাঢ়িব পাৰিব সো যদি তেওঁ নিজৰ BMR বেসল মেটাবলিক ৰেট যদি জানে और ये बेसल मेटाबोलिक रेटर पर आप निजो टोटल डेली एनर्जी एक्सपेंडिचर बेसिकली जिमान एनर्जी ते लोग एक्सपेंड करिया से ते बॉडी स्पेंड करिया से तार एता एस्टिमेट लगाइले और तार पर डेफिसिट बनाबो लगे सो जदी ते ये तो भाल के जदी प्लानिंग करी लो डेफिनेटली पारिबो और मैं मोर पुलिस कर्मी सकल मोर जिमान सहकर्मी सकल আছে তেওঁলোকক মই কওঁ যদি কিবা এনেকে ক্ষেত্ৰত যদি কিবা গাইডেন্স লাগে মই সদায় ৰেডি আছো আৰু ডেফিনেটলি উই ক্যান আই এম देयर উইথ देम আমি এটা ফ্যামিলি হিচাপে আছো সো আমাৰ গোটে আৰক্ষী সকল যেতিয়া তেওঁলোকে কিবা মোৰ পৰা সাজেশন বিচাৰে কিবা গাইডেন্স বিচাৰে ডেফিনেটলি আই এম উইথ देयर এন্ড দে উইল বি এবল টু ডু মই কমপ্লিট মোৰ বিশ্বাস আছে হয় আপোনাৰ কমপ্লিট বিশ্বাস আছে আৰু কিবা যদি গাইডেন্স বিচাৰে আপোনাৰ হৈতে সংযুক্ত হ'ব পাৰে আপোনাক যোগাযোগ কৰিব পাৰে কিন্তু কথাটো হৈছে যি এক সংস্কাৰ শাৰীৰিক সংস্কাৰ অসম আৰক্ষীত আনিব বিচৰা হৈছে আজি এই শ্ব'টো প্ৰস্তুত কৰাৰ আগতে বিভিন্ন আৰ্টিকেল পঢ়ি আছিলো এয়া এক গ্লোবেল সমস্যা বিশ্বৰ বিভিন্ন দেশৰ বিশেষকৈ আৰক্ষী লোকসকল ওভাৰৱেট তেওঁলোক ওভাৰৱেট হৈছে তাৰ বহুকেইটা কাৰণ খোৱাৰ সময় নাই যোৱাৰ সময় নাই আৰু মেন্টেল স্ট্ৰেসও এটা ওভাৰৱেট হোৱাৰ কাৰণ যদিও এক পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰিছে এটা টাইমলাইন দি দিছে 45 ডেজ বা 3 মান্থস এটা টাইমলাইন দি দিয়া হৈছে কিন্তু মেন্টেল স্ট্ৰেসও এটা ওবেসিটি হোৱাৰ এটা অন্যতম কাৰণ বুলি WHO কৈছে তেনে ক্ষেত্ৰত অসম আৰক্ষীত এই যে শাৰীৰিক সংস্কাৰ খুবেই প্ৰয়োজন অপৰাধীয়ে য'ত ভাবিবলৈ শেষ কৰে অসম আৰক্ষীয়ে তাৰ পৰা ভাবিবলৈ আৰম্ভ কৰিব লাগিব বা তাৰ কাৰণে এটা সুস্থ সবল শৰীৰ হোৱাটো খুবেই প্ৰয়োজন কিন্তু এই মেন্টেল ডিস্ট্ৰেসটো কেনেকৈ কৰা হ'ব কাৰণ মেন্টেল স্ট্ৰেসও ওয়ান অফ দি ৰিজনস অফ ওবেসিটি বা ওভাৰৱেট বেসিকলি ডেফিনেটলি আপনি এটা ভাল কোশ্চেন কৰিছে বাট মেন্টাল স্ট্রেস যেতিয়া আপনি ফিজিক্যালি অ্যাক্টিভ হয় আপনি ফিজিক্যালি অ্যাক্টিভ হব ডেফিনেটলি এটা ফার্স্ট এটা রিজন আপনি বহুতখিনি রিসার্চ আছে যত আপনি পাবো যে যদি আমি ফিজিক্যালি অ্যাক্টিভ হও আমার এটা তো কমি যায় আমার স্ট্রেস লেভেল তো কমি যায় আর স্ট্রেস কমাবো কারণে ফিজিক্যাল অ্যাক্টিভিটি বহুত ভাল আপনিও নিজে যদি কিবা স্ট্রেসত থাকিলে আপনি ইউ জাস্ট ডু সাম ফিজিক্যাল অ্যাক্টিভিটি ইউ উইল সি কি আপনার ইমিডিয়েটলি আপনার স্ট্রেস তো কমি যাব সেকেন্ডারি আমার পুলিশত স্ট্রেস থাকে দেয়ার ইজ নো ডাউট অ্যাবাউট দ্যাট আর তার কারণে আমি
আমার কাম তো ভালকে কৰি থাকিব লাগে আৰু যদি আমি কাম ভালকে কৰোঁ আমি ইফিচিয়েণ্টলি কাম কৰোঁ ডেফিনেটলি ষ্ট্ৰেছ লেভেল তো আমি কমাব পাৰোঁ আৰু এজ এ টিম হিচাপে আমাৰ যি সহকৰ্মী আছে তেওঁৰ লগত এটা ভাল টিম হিচাপে কাম কৰিব লাগে দ্যাট ইজ এনাদাৰ থিং ৱেৰ উই কেন ৰিডিউচ দ্য ষ্ট্ৰেছ এণ্ড যি আপুনি এটা ষ্ট্ৰেছ ইয়াতে আনিছে এইকাৰণে মই এটা বস্তু আৰু আপোনাক কৈ আছোঁ জেনেৰেলি ষ্ট্ৰেছ যেতিয়া হয় ষ্ট্ৰেছত আমি বেছিকে খাই দিওঁ মতলব বেসিকলি we are not observant about ourselves we are not mindful so যেতিয়া স্ট্রেস থাকে আমি মাইন্ডফুল তো হৈ যাব লাগে আমি গম পাব লাগে কি এতিয়া স্ট্রেস হৈছে আমি অলপ মাইন্ডফুলি কাম কৰিব লাগিব ইভন যেতিয়া আপোনাৰ স্ট্রেসত আপনি কিবা কাম কৰিব যদি আপনি মাইন্ডফুল না থাকে আপনার মিস্টেক করার চান্স তো बढ़ी যাব তো আমি মাইন্ডফুল হওঁ ডেফিনেটলি মাইন্ডফুল আমার সবৰ কামৰ কাৰণে হওঁ বেসিকলি পুলিচৰ রেসপন্সিবিলিটি বেছি সেন্সিটিভ সো যদি আমি সেন্সিটিভলি প্রত্যেক বস্তু চাওঁ আৰু মাইন্ডফুল হৈ থাকোঁ তো ডেফিনেটলি এই রেসপন্সিবিলিটি যি আমাৰ আছে তো আমি মিস্টেক নকৰোঁ আৰু ভালকে কাম কৰোঁ এণ্ড ডেফিনেটলি খোৱা পোৱাৰ আমাৰ ভাল হ'ব খোৱাও ভাল হ'ব আৰু যি এক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে যিসকলৰ শৰীৰত মেদ বেছি বা যিসকলে 3 মাহৰ ভিতৰত কমাব নোৱাৰিলে তেওঁলোকক VRS ল'বলৈ কোৱা হ'ব বাৰু তেওঁলোকক VRS ল'বলৈ কোৱা হ'লেই যি নতুন চাম নিযুক্ত হৈছে নৱপ্ৰজন্মৰ যিসকল নতুন চাম পুনৰ পুলিচত সোমাব তেওঁলোক যাতে স্বাস্থ্যৰ প্ৰতি সজাগ হয় সাবষ্টেন্স এবিউজ নকৰে বা তেওঁলোকে খেলা ধূলাত যি সময় পায় সেই সময়ত খেলা ধূলাত গুৰুত্ব দিয়ে ডিষ্ট্ৰেছ হৈ থাকে বা অকমান তেওঁলোকক সময় উলিয়াই দিয়ে জ্যেষ্ঠজনে বা জ্যেষ্ঠ বিষয়াসকলে যাতে তেওঁলোকে এক্সট্ৰা কিবা এক্টিভিটি তেওঁলোকৰ হবি পাৰসিউ কৰিব পাৰে স্পৰ্টছ পাৰসিউ কৰিব পাৰে তেনে ধৰণৰ এক ব্যৱস্থা যোগাসন ইত্যাদি কৰাৰ এক যদিও অসম আৰক্ষী তেনে ধৰণৰ অৱকাশ আছে স্কোপ আছে তথাপিও এটা সিস্টেমেটিক ৱেত যদি গোটেইবোৰ আগবঢ়াই লৈ যোৱা যায় তেতিয়া এনে ধৰণৰ পদক্ষেপৰ বা 3 মহীয়া 4 মহীয়া পদক্ষেপ যিবোৰক এক প্ৰকাৰ হাৰ্স বুলি বহুতে ক'ব খোজে হাৰ্স ষ্টেপ বুলি বহুতে ক'ব বিচাৰিছে সেইবোৰৰ প্ৰয়োজনীয় নহয় আপনি পয়েন্ট যি কৈছে তো ইম্পর্টেন্ট কি আমার লাইফ স্টাইল তো ভাল কৰিব লাগে সো প্রত্যেক আমার যি নতুনকে চাকরিত হোম আরক্ষীসকল আছে ইভেন যে আমার আগৰ পৰা চাকরি কৰি আছে সবৰে কাৰণে এটো ইম্পর্টেন্ট কি আমার লাইফ স্টাইল তো ভাল হ'ব লাগে আৰু আপনি চাব আমার আৰক্ষীৰ মাজত ডিফারেন্ট টাইপৰ আছে কিছুমান মানুহ আপোনাৰ ইমান তেওঁ ৰিটায়াৰমেন্ট হ'ব লাগে আছে ৰিটায়াৰমেন্ট এই বছৰে হ'ব বাট আপনি তেওঁক চাব এনেকে লাগিব কি তো বহুত ডেকা হৈ আছে সো বেসিক্যালি they have adopted a healthy lifestyle even then when they have done the most stressful job so যদি তেওঁলোকে পাৰিছে সবে পাৰিব সো আমি এটা কথা আমি চাব লাগে যিখিনি আমি এক্সকিউজ দিওঁ সদায় আমি কিবা না কিবা কাৰণে এক্সকিউজ দি থাকো যদি আমি এক্সকিউজ না দিয়াকে নিজৰ হাতত আমাৰ কি কৰিব লগা আছে আমাৰ কামটো এইটো যদি আমি লৈ লওঁ ডেফিনেটলি পাৰে এণ্ড যি আমাৰ নতুনকে চাকৰিত সোমাইছে মই সবকো এটা মোৰ ফালে পৰা এটা সাজেশন দিওঁ কি হেলদি লাইফ ষ্টাইল তো আনিব লাগে আজিকালি বেছিভাগ বিকজ অফ মোস্ট অফ আস মই এটা ভাবো कि मोस्ट ऑफ अस स्पेंड लॉट ऑफ टाइम ऑन मोबाइल और स्क्रीन चाहते बहुत टाइम আমি স্পেন্ড কৰোঁ যদি ইটো টাইম আমি ফিজিক্যালি এক্টিভিটিত লগাই দিওঁ ফিজিক্যালি এক্টিভিটি আপনি কাম কৰোতে কৰিব পাৰে যেতিয়া মই ফোনতে আছো আমাৰ বহুতখিনি কাম হয় যেতিয়া আমি ফোনতে থাকিব লাগে ফোনতে কথা পাতিব লাগে the moment I get a phone call I stand up from my seat and I walk in my chamber so যদি মই এনেকে কৰোঁ আমাৰ আৰক্ষী কৰ্মীসকল জনে ৰাস্তাতে ডিউটি কৰি আছে তেওঁলোকে এনেকে বহুত চান্স পায় য'ত তেওঁলোকে খোজকাঢ়িব পাৰে টাইমত তেওঁ তাতে খোজকাঢ়িব পাৰে তেওঁ তাতে কিবা এক্টিভ লাইফ আনিব পাৰে যদি আমি তাতে বহি যাওঁ তাতে বহি মোবাইলতে চাই থাকোঁ ডেফিনেটলি এইটো আমি টাইম কিল কৰি আছোঁ নট অনলি উই আৰ নট অবজাৰ্ভেণ্ট এবাউট হোৱাট উই আৰ ছাপ'জ টু ডু আমি আমাৰ ডিউটি ভালকে কৰা নাই ছেকেণ্ডাৰী আমাৰ ফিজিকেলি ইনএক্টিভ হৈ আছোঁ চ' বেচিকলি ইফ আই এম ৱকিং মই এটা কথা মোৰ ৱকিঙৰ পৰা শিকিছোঁ যদি মই বাহিৰত ওলাই যাওঁ আই এম মোৰ অবজাৰ্ভেণ্ট আই কেন চি মোৰ থিংছ এণ্ড পুলিচৰ কাৰণে অবজাৰ্ভেণ্ট হোৱাটো চবতকৈ ইম্পৰ্টেণ্ট সো এইটো যদি আমাৰ প্ৰত্যেক কৰ্মচাৰীসকল প্ৰত্যেক অধিকাৰীসকল এনেকে যদি জনে ফিল্ডত স্পেচিফিকলি হু আৰ ইন দ্য ফিল্ড যদি কৰিব তেওঁৰ কাৰণে ভাল হ'ব আমাৰ পুলিচ মোৰ ইফিচিয়েণ্ট হৈ যাব মোৰ এফিচিয়েণ্ট যথেষ্ট দক্ষতা আৰু ক্ষীৰ বাঢ়িব প্ৰিয়
দৰ্শক যিসকল আৰক্ষী বিষয়া বা যিসকল আৰক্ষীত কৰ্মৰত লোকে এই অনুষ্ঠানটো চাই আছে যেতিয়া সেডেন্টাৰী যিটো লাইফষ্টাইল বহি বহি কাম কৰা লাইফষ্টাইল সেইটো ত্যাগ কৰিব লাগে যিমান পাৰে ত্যাগ কৰিব লাগে সিং ডাঙৰীয়া অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে যেতিয়া ফোন আহে মোবাইল ফোন আহে আৰক্ষীলৈ বহু ফোন আহে ফোনত যেতিয়া কথা পাতে চেষ্টা কৰিব খোজকাঢ়ি কথা পাতিবলৈ যেতিয়া স্কোপ পায় অৱকাশ পায় খোজকাঢ়িবলৈ চেষ্টা কৰিব আৰু খোজকাঢ়িলে এগৰাকী ব্যক্তি বেছি অবজাৰ্ভেণ্ট হয় তেওঁ চাৰিওফালে ঘটনাবোৰলৈ বেছি চকু দিয়াৰ তেওঁৰ ক্ষমতা বাঢ়ে যেতিয়া তেওঁ মোবাইল হৈ থাকে তেওঁ যেতিয়া খোজকাঢ়ি থাকে গতিকে তেনেধৰণৰ সৰু সৰু বহু কথা আছে নোৱাৰাৰ কোনো কথা নাই এনে বহু আৰক্ষী আছে এটা ডাঙৰ উদাহৰণ সিং ডাঙৰীয়া নিজেই যি প্ৰায় 58 কিলো হ্ৰাস কৰিছে নিজৰ শৰীৰৰ ৱেইট ওজন 58 কিলো হ্ৰাস কৰিছে 3 বছৰ তেওঁ যদি পাৰিছে সকলোৱে পাৰিছে এক নিদৰ্শন দাঙি ধৰিছে 43 দিনৰ ভিতৰতো এই কাম সম্ভৱ হ'ব পাৰে মাথো কিছু স্মাৰ্ট ৱৰ্ক কৰিব লাগিব খাদ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যেতিয়াই পাৰে বহি নাথাকি সেডেন্টাৰী নহয় ইমোবাইল নহয় যদি অকমান খোজ কাঢ়িব পাৰে যেতিয়া অৱকাশ পায় যেতিয়া স্কোপ পায় খোজ কাঢ়িব পাৰে অকমান এক্সাৰসাইজ কৰিব পাৰে তেতিয়া কিন্তু শৰীৰৰ ওজন কমাটো নিৰ্ঘাত ওজন কমিলে দক্ষতা বৃদ্ধি পাব সিং ডাঙৰীয়া আমাক মই ঠিকই কৈছো Definitely, মই summarize you are ঠিকে right, কৰিছো আপনি at the point definitely আপনি ভালকে সামাৰাইজ কৰিছে হয় ধন্যবাদ জনাইছো সিং ডাঙৰীয়া আমাক এই বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে আপুনি যথেষ্ট ব্যস্ত থাকে এটা যথেষ্ট গুৰুত্বপূৰ্ণ পদবীত আপুনি অধিষ্ঠিত হৈ আছে মই এটা বিৰতি ল'ব লাগিব প্ৰিয় দৰ্শক বিৰতিৰ পিছত অন্য এটা বিষয় লৈ যাম কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ মেট কমোৱাটো আৰক্ষীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ মেট কমোৱাটো মেট বহুল আৰক্ষী বহু সময়ত হাঁহিয়াতৰ পাত্ৰও হয় গতিকে যদি মেট কমে তেওঁলোক দক্ষ হ'ব বা অতি সহজে ক'বলৈ গ'লে সুৰৰ পিছফালে দৌৰিবলৈ কিছু সহজ হ'ব তেওঁলোকৰ কাৰণে এই খণ্ডটো মই এৰিব লাগিব পৰৱৰ্তী খণ্ডত আমাৰ ৰাজ্যত শিশু কিমান সুৰক্ষিত ইতিমধ্যে সংগীতা আৰু ৱালিউল কাণ্ডৰ যি চাৰ্জশ্বিট সেই চাৰ্জশ্বিট দাখিল হৈছে চাৰ্জশ্বিটত কি দফা সন্নিৱিষ্ট হৈছে সকলো জনাম আমাৰ সৈতে সংযুক্ত হৈ থাকিব শিশু অধিকাৰ কৰ্মী সিম মিগুৱেল দাস তেওঁৰ সৈতে কথা পাতিম অসমত কিমান শিশু সুৰক্ষিত কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছো মূল বিষয় শিশু নিৰ্যাতনৰ অন্ত কেতিয়া হ'ব শিশু নিৰ্যাতনৰ অন্ত শিশুসকল যৌন নিৰ্যাতনৰ বলি হয় যোৱা 2 বছৰত অসম ৰাজ্যত 4000 শিশু যৌন নিৰ্যাতনৰ বলি হৈছে যদি সৰ্বভাৰতীয় পৰিসংখ্যালৈ মন কৰে অসমৰ স্থান 13 নম্বৰ পজিশনত অসমৰ স্থান আৰু অসমত যি আজি 2 মাহৰ আগতে সংগীতা আৰু ৱালিউল কাণ্ড ঘটি গৈছিল সেই কাণ্ডই অসমৰ এখন ভয়ানক প্ৰতিচ্ছবি তুলি ধৰিছিল শিশু বিক্ৰী হয় হস্পিটালৰ পৰা নৱজাতক শিশু অন্তৰ্ধান হয় সেই শিশু কোনোবাই বিক্ৰী কৰে আৰু যিসকলে সেই শিশুসকলক ক্ৰয় কৰে সেই শিশুসকলক নিৰ্যাতন কৰে যৌন নিৰ্যাতন কৰে অন্য ধৰণৰ নিৰ্যাতন কৰে তেনেবোৰ ঘটনা অসমতে ঘটে সংগীতা আৰু ৱালিউল কাণ্ডৰ তদন্ত ইতিমধ্যে শেষ হৈছে অসম আৰক্ষীয়ে তদন্ত শেষ কৰিছে সংগীতা দত্ত আৰু ৱালিউল ইছলাম দুইগৰাকী জুডিচিয়েল কাষ্টাডিত আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত অসম আৰক্ষীয়ে চাৰ্জশ্বিট ইতিমধ্যে নিম্ন আদালতত দাখিল কৰিছে চাৰ্জশ্বিট দাখিল ইতিমধ্যে হৈছে আৰু পক্সো আইনৰ দফা 6 দফা 4 ভাৰতীয় দণ্ডবিধি আৰু জুভেনাইল জাষ্টিস এক্টৰ অধীনত গোচৰ ৰুজু হৈছে এই গোটেই ঘটনাক্ৰমৰ পোহৰলৈ অনা যিজন ব্যক্তি উৎসাহ নামৰ সংগঠনটোৰ যিগৰাকী মুৰব্বী উৎসাহ হৈছে এটা এনজিঅ যিটোৰ ফুল ফৰ্ম হৈছে ইউনিভাৰ্চেল টিম ফৰ ছ'চিয়েল একশ্যন এণ্ড হেল্প মিগুৱেল দাস আমাৰ সৈতে সংযুক্ত হৈ আছে এই সমগ্ৰ ঘটনা পোহৰলৈ আনিছিল বাকি অসমত যি শিশুসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিষ্ঠানটোৱে অহৰহ কাম কৰি থাকে আৰক্ষীৰ সৈতে জড়িত হৈ কাম কৰি থাকে মিগুৱেল দাস আমাৰ সৈতে সংযুক্ত হৈ আছে প্ৰথমতে মিগুৱেল আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানলৈ আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে মোৰ প্ৰথমটো প্ৰশ্ন মিগুৱেল আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন ইতিমধ্যে মই কলোৱে সংগীতা আৰু ৱালিউলৰ যি কাণ্ড সেই কাণ্ডৰ তদন্ত ইতিমধ্যে সমাপ্ত হৈছে আৰক্ষী আংশিকভাৱে চাৰ্জশ্বিট দাখিল কৰিছে ফৰেনচিকৰ এভিডেন্সসমূহ আহিলে
পুনৰ সাপ্লিমেণ্টাৰী চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল কৰিব প্ৰায় 400 পেজৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে কি মন্তব্য দিব আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি চাৰ্জশ্বিটক লৈ বা আৰক্ষীয়ে যি তদন্ত আৰম্ভ কৰিলে বা 60 দিনৰ মেন্ডেটৰী পিৰিয়ডৰ পূৰ্বে দুদিন পূৰ্বে চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল কৰিলে গতিকে কি মন্তব্য বা কি প্ৰতিক্ৰিয়া আপোনাৰ দাস ডাঙৰীয়া নাই প্ৰথমতেতো আমি খুবেই সুখী কাৰণ যেহেতু পক্সৰ দফা 4 আৰু দফা 6 লাগিছে তাৰ অনুসৰি আৰক্ষীয়ে যেহেতু চাৰ্জশ্বিটখন 2 মাহৰ ভিতৰত দাখিল কৰিব লাগে আৰু গুৱাহাটী আৰক্ষীয়ে হেতু সফলভাৱে 2 মাহৰ যোনটো টাইমলাইন আছে হেতুক ৰাখি পেলাই যে যি পাৰ্ট চাৰ্জশ্বিটখন ফাইল কৰিছে আমি গুৱাহাটী আৰক্ষীক অভিনন্দন জনাইছো আৰু যেতিয়া তেওঁলোকে সাপ্লিমেণ্টাৰী চাৰ্জশ্বিট আগন্তুক দিনত সাবমিট কৰিব তাৰপিছত ট্ৰায়েলটো ষ্টাৰ্ট হ'ব আমি ৰখি আছো এতিয়া যাতে বিচাৰ প্ৰক্ৰিয়াটো ভালকে আগবাঢ়ি যায় বিচাৰ প্ৰক্ৰিয়াটো ভালকে আগবাঢ়ি যায় তেওঁ স্বাগতম জনাইছে চাৰ্জশ্বিট সময়ত দাখিল কৰাৰ কথা তেওঁ কৈছে কিন্তু এই গোটেই ঘটনাক্ৰমত বিশেষকৈ যি নিৰ্যাতন হৈছিল নিৰ্যাতনৰ তদন্ত হ'ল কিন্তু মিগুৱেল যি চাইল্ড ট্ৰেফিকিঙৰ ঘটনা এই শিশুকিটা ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছিল সেই এংগেলটো তদন্ত কিমান কেনেকৈ আগবাঢ়িছে বুলি আপুনি ভাবে চাওক এতিয়া শিশু যোনটো ব্যৱসায় এইটো আজিৰ নহয় বহুত দিনৰ পৰা চলি আহিছে বহু গুৱাহাটীতে আপুনি চাব গ'লে বহু ডাঙৰ ডাঙৰ লোকৰ ঘৰত এনেধৰণে তেওঁলোকে শিশুক ক'ৰবাৰ পৰা লৈ আহিছিল তুলি লৈ আহিছিলে অবৈধভাৱে মানে কোনো এডপশ্যনৰ কোনো ৰেগুলেশ্যন ফল' নকৰাকৈ পেলাই তেওঁলোকে লৈ আহিছিলে আৰু তাৰ ফল দেখিলেই ডক্টৰ সংগীতা আৰু ডক্টৰ ৱালিউল ইছলামৰ ঘৰত যিটো হৈ গ'ল শিশু নিৰ্যাতনৰ ঘটনা এতিয়া হয় ঠিকেই কৈছে যে আৰক্ষীয়ে এই কেছটোত সেই এংগেলটোৰ অনুসন্ধানৰ আঁৰত অনা নাই কাৰণ হয়তো মই জনা মতে তেওঁলোকে হয়তো ইয়াৰ এটা পৃথকভাৱে এটা কেছ নিজাববীয়াকৈ ৰুজু কৰিব বা আমিও যিহেতু দেখি আহিছোঁ কিছুমান নাৰ্ছিং হোম গুৱাহাটীত আছে যিসকলে এই ব্যৱসায় বহুত দিনৰ পৰা চলাই আহিছে অবৈধভাৱে আৰু বিশেষকৈ এইবিলাক কিছুমান চিকিৎসা অনুষ্ঠান আছে তেওঁলোকে এনেধৰণে শিশুক কিনা বেচা কৰি থাকে বহুত দিনৰ পৰা আমিও হয়তো যে তাৰ তথ্য কিছুমান তথ্য আছে তাৰ ওপৰত আমিও হয়তো এখন এজাহাৰ ৰুজু কৰিব পাৰোঁ আমি বিচাৰোঁ যাতে এই চক্ৰটো যাতে ভাঙিব লাগে কাৰণ এই যোনটো এটা ব্লেক মাৰ্কেট যোনটো কয় এডপশ্যনৰ ব্লেক মাৰ্কেট যোনটো চলি আহিছে তাৰ বাবে কিন্তু বহুখিনি শিশুৱে নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে আৰু আমি নিবিচাৰোঁ যে আগন্তুক দিনলৈ এই ব্যৱসায়টো চলক শিশুক বিষয়বস্তুৰ নিচিনা কিনা বেচা কৰা যোনটো এটা চক্ৰ মানে চলি আহিছে ইমান দিনে ধৰি সেইটো বন্ধ হ'ব লাগে আৰু শিশুসকলক আমি উচিত সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগে কাৰণ এই চক্ৰবোৰ কিন্তু খুব ক্ষমতা সম্পন্ন লোকবিলাকে চলাই আছে যে তেওঁলোকে বহুত পাৱাৰফুল মানুহ সেইকাৰণে হয়তো এই অনুসন্ধান যেতিয়া আৰক্ষীয়ে আগবঢ়াব অতি কেয়াৰফুলি আগবাঢ়িব লাগিব কাৰণ আমি দেখিছোঁ কিছুমান কেছত য'ত নাৰ্ছিং হোমৰ পৰা শিশুসকলক যেতিয়া বেচা হয় তেওঁলোকে কি কৰে তেওঁলোকে গোটেই চাৰ্টিফিকেট ভুৱা মেডিকেল এই প্ৰসৱৰ সময়ত লোৱা ভুৱা এটা চাৰ্টিফিকেটবোৰ দি দিয়ে কোনো ধৰিব নোৱাৰিব যে শিশুগৰাকী মানে কাৰোবাৰ নিজৰ পেটৰ পৰা জন্ম হোৱা নাই কাৰণ নাৰ্ছিং হোমসকলে কি কৰে সেইবিলাক চব মানে একদম প্ৰিপেয়াৰ কৰি দিয়ে ক্লায়েণ্টক আৰু সেইকাৰণে ধৰিবলৈ খুব অসুবিধা হয় আৰক্ষীৰ কিন্তু আমি বিচাৰোঁ যদি অনুসন্ধানটো ভালকৈ যদি হয় এইবিলাক পোহৰলৈ আহিব আৰু যিসকলে কৰি আছে তেওঁলোকক আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে হয় কিন্তু যেতিয়ালৈকে চাইল্ড সেই ৰেকেটসমূহ বাছ নহয় সেই ৰেকেটসমূহ উৎখাত কৰিব পৰা নাযায় তেতিয়ালৈকে যৌন নিৰ্যাতনৰ ঘটনা শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনা কিন্তু কমোৱাত অসুবিধা হ'ব বিভিন্ন সময়ত আমি দেখিছোঁ অসমৰ শিশু গৈ পেলাই মুম্বাই দিল্লী পাইগৈ এতিয়া এটা অন্যতম তৃতীয়টো প্ৰশ্ন আৰক্ষীৰ আচৰণ অতি সম্প্ৰতি আৰক্ষীৰ কিছু শিশু বিদ্বেষী আচৰণ পৰিলক্ষিত হৈছে গগ্ৰাপাৰৰ ঘটনাটোৱে কওক বা কিছুদিনৰ আগতে যি ধুবুৰীত বিলাসীপাৰাত এটা ঘটনা ঘটি গ'ল এগৰাকী মাতৃক দুগ্ধপুষ্য মাতৃক আনি ৰাখি থোৱা হ'ল সন্তানৰ সৈতে কেঁচুৱাটোৰ সৈতে তেনেধৰণৰ শিশু বিদ্বেষী মনোভাৱ কিছু পৰিলক্ষিত হৈছে আৰক্ষীৰ আচৰণত গতিকে আৰক্ষীক
এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ লগতে এনেধৰণৰ আচৰণবোৰ পৰিৱৰ্তন হ'বলৈ ৰিফৰ্মছৰ প্ৰয়োজন আপুনি কি মন্তব্য কৰে আৰক্ষীৰ সেই আচৰণ কেতিয়া পৰিৱৰ্তন হ'ব বুলি ভাবে আপুনি বা কেনেধৰণে আৰক্ষীৰ সেই শিশু বিদ্বেষী আচৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন কাৰণ সুপ্ৰিম কোৰ্টে গাইডলাইনছ ফিক্স কৰিয়ে থৈছে শিশু যদি কনফ্লিক্ট উইথ ল হয় আইনৰ সৈতে সংঘাত হয় সেই শিশুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে থানাত কেনেকৈ চাইল্ড ফ্ৰেণ্ডলি ৰুম থাকিব লাগে ইত্যাদি ইত্যাদি সকলো গাইডলাইনছ আছে তৎসত্ত্বেও কিন্তু সকলো গাইডলাইনছ উলংঘা কৰা পৰিলক্ষিত হৈছে কি ক'ব বিচাৰিব দাস ডাঙৰীয়া চাওক এতিয়া আৰক্ষীৰ যিসকল লিডাৰশ্বিপ আছে আৰক্ষী সঞ্চালক প্ৰধানেই হওক বিশেষ সঞ্চালক প্ৰধানেই হওক যিসকল আৰক্ষী অধীক্ষকসকল আছে তেওঁলোকে শিশু সুৰক্ষাত বিশ্বাস কৰে আৰু তাৰ এটা হেৰি হ'ল যে টেষ্টিমনি হ'ল যে অসম আৰক্ষী শিশু মৃত্যু এটা খুব শক্তিশালী এটা প্ৰকল্প চলাই আহিছে বহু বছৰ ধৰি পেলাই যাৰ যোগেদি তেওঁলোকে গোটেই আৰক্ষী প্ৰশাসনখন বা আৰক্ষীৰ যিটো ব্যৱস্থা আছে সেইটো প্ৰত্যেকজন শিশুৰ কাৰণে বন্ধুত্বপূৰ্ণ কৰিব প্ৰচেষ্টা চলাই আহিছে ইয়াৰ মাজত চাওক কিছুমান আৰক্ষী বিষয়া আছে তেওঁলোকৰ এটা অপৰাধিক মানসিকতা আগৰ পৰাই আছে এইটো তেওঁলোকক আপুনি এতিয়া চাওক আমি যিমানে প্ৰশিক্ষণ নিদিওঁ আমি কিমান ট্ৰেইনিং কৰিছোঁ এতিয়া আকৌ ট্ৰেইনিঙৰ ছেশ্যন ষ্টাৰ্ট হৈ আছে এতিয়া জোক এটাক জানো আপুনি তেজ খোৱাৰ পৰা বিৰত ৰাখিব পাৰে কিছুমান অপৰাধিক মানসিকতা আছে তেওঁলোকক আপুনি যিমানেই ট্ৰেইনিং নিদিয়ক যিমানেই বুজাওক তেওঁলোকে কৰাপশ্যন কৰিয়ে থাকিব তেওঁলোকে শিশুৰ বিৰুদ্ধে এনেকুৱা ঘটনা কৰিয়ে থাকিব কিন্তু তেওঁলোকে অসম আৰক্ষীক ৰিপ্ৰেজেণ্ট নকৰে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে এনেকুৱা এটা বিহেভিয়াৰ বা এনেকুৱা এটা মানে চিটুৱেশ্যনক য'ত মানে ক্ৰাইম য'ত অপৰাধে থ্ৰাইভ কৰে তো তেওঁলোকে আৰু মই নাভাবোঁ তেওঁলোকে আৰক্ষীক ৰিপ্ৰেজেণ্ট কৰে কাৰণ এনে বহু ধৰণৰ আৰক্ষী বিষয়াও আছে যিসকলে শিশুক বহুখিনি হেল্প কৰে বহুখিনি সহায় কৰে শিশু থানাৰ সংস্পৰ্শলৈ অহাৰ পিছত কিন্তু এইবিলাক বিমান ৰয়ৰ দৰে এনেকুৱা বহুত আছে কিন্তু দেই বিমান ৰয়ৰ দৰেও বহুত মানুহ আছে আমি নিজেই দেখিছোঁ মানে মাজতে মানে কিছুমান থানাত কয় যদি মই মানে শিশুক যদি কোনোবা আৰক্ষীয়ে থানাত যদি বেয়া ব্যৱহাৰ কৰে আৰু যদি মই যদি উপস্থিত হৈ গৈ পেলাই তেওঁলোকে কয় এই আহিলে শিশুবিলাকৰ দালাল এইবিলাকো কয় থানাই কিন্তু কিছুমান আৰক্ষী বিষয়া আছে গুৱাহাটী মহানগৰীতে আছে কিছুমান আৰক্ষী বিষয়া এনেকুৱা কিন্তু লিডাৰশ্বিপে বিলিভ নকৰে অসম আৰক্ষীয়ে বিলিভ নকৰে এইবিলাকত বিশ্বাস নকৰে অসম আৰক্ষী একদম মানে তেওঁলোকৰ দায়বদ্ধতা আছে তেওঁলোকে শিশুৰ সুৰক্ষাৰ কাৰণে বহুখিনি কাম কৰি আহিছে আৰু যাৰ ভাল ফলো দেখিছোঁ আজি আপুনি পক্সো এক্টত চাওক কিমান ভাল চাৰ্জশ্বিট হৈছে সময়ত চাৰ্জশ্বিট হৈছে আৰু শিশুৰ যিবিলাক অনুভৱ থানালৈ সংস্পৰ্শলৈ অহাৰ পিছত সেইবিলাক আগতকৈ বহুখিনি ভাল হৈছে আৰু বিশেষকৈ যি যুৱ প্ৰজন্মৰ যিসকল SI উপ পৰিদৰ্শক জইন কৰিছে তেওঁলোক সংবেদনশীল তেওঁলোক স্পৰ্শকাতৰ তেওঁলোকে বুজি পায় কথাটো তেওঁলোকে সহায় কৰে কিন্তু এই কিছুমান আছে পুৰণা অফিচাৰ তেওঁলোকৰ ব্যৱহাৰ খুবেই বেয়া তেওঁলোকে ভাল কৰিবও নোৱাৰি তেওঁলোকক হয়তো শাস্তি প্ৰদান কৰিব পাৰে আপুনি ছাছপেণ্ড কৰিব পাৰে বা বিমানৰ নিচিনা টাৰ্মিনেট কৰিলে খুবেই ভাল কিন্তু তেওঁলোকক প্ৰশিক্ষণ দি কোনো লাভ নাই মই ভাবোঁ তেওঁলোকে এনে অপৰাধ আগতেও কৰি আহিছে আগলৈও কৰি থাকিব আমি এতিয়া চাওক ইমান প্ৰশিক্ষণ দিয়াৰ পিছতো যদি তেওঁলোকে মোক দালাল বুলি মাতে বা বিমানৰ নিচিনা লোকে এগৰাকী কন্যা শিশুক দৰিদ্ৰ দুৰ্বল দেখি পেলাই নগ্ন অৱস্থাত ভিডিঅ' ল'লে নিজৰ যৌন পূৰ্তিৰ বাবে এনেকুৱা অপৰাধিকাৰ আপুনি কি সলনি কৰিব এওঁলোকৰ এটাই ঠাই এওঁলোকৰ জেলত দিব লাগে কিন্তু আৰক্ষী থানাৰ পৰা আৰু শিশুৰ পৰা কিন্তু বহুত দূৰতে ৰাখিব লাগে এনেধৰণৰ অপৰাধীবিলাকক হয় সুন্দৰভাৱে কৈছে আপুনি বিমান ৰয়ৰ নিচিনা যিসমূহ অপৰাধী তেওঁলোকক সংস্কাৰ কৰিব নোৱাৰি শিশুৰ পৰা আঁতৰত ৰাখিব লাগে জোকে কেতিয়াও তেজ খাবলৈ নেৰে আৰু সেইসকল যিসকল আৰক্ষী বিষয়া জোক সদৃশ এটা অভিযোগ উত্থাপন হৈছিলে মিগুৱেল দাস ডাঙৰীয়া CWCৰ ওপৰত চাইল্ড ৱেলফেয়াৰ কমিটিৰ ওপৰত বিশেষকৈ ঘগ্ৰা ইন ৰেফাৰেন্স টু ঘগ্ৰাপাৰত যিসকল CWCৰ কৰ্মী আছিলে কৰ্মৰত হৈ আছিলে CWCৰ লগত তেওঁলোকে কিন্তু সহায় কৰা নাছিলে সেইগৰাকী ভুক্তভোগী কিশোৰীক যেতিয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে নিজৰ অৰ্ডিয়েল নেৰেট কৰিছিলে নিজৰ লগত কি হ'ল সেই কথা CWCক জনাইছিলে গতিকে বিভিন্ন সময়ত দেখা পোৱা যায় আমিও তদন্ত কৰি গম পাইছিলোঁ সেই CWCৰ লোকসকল স্থানীয় আৰক্ষী বিষয়া বা স্থানীয় যিসমূহ প্ৰভাৱশালী লোক তেওঁলোকৰ পৰা ভীতিগ্ৰস্ত হয় আৰু এই বিমান ৰয়ৰ পৰাও ভীতিগ্ৰস্ত হৈছিলে বা বিমান ৰয়ক ভয় কৰি CWC কৰ্মীসকলে
এই শিশুগৰাকীৰ যি কাহিনী সেই বা যি শিশুগৰাকীয়ে যি কথা কৈছিলে সেই কথাৰ ওপৰত একশ্যন নল'লে এতিয়া প্ৰশ্ন হয় CWCৰ কৰ্মী বিষয়াসকলে যাতে নিৰ্ভয়ে কাম কৰিব পাৰে আৰু কাম কৰি শিশুসকলৰ যি অভিযোগ সেই অভিযোগসমূহ কম্পিটেণ্ট অথৰিটিক দিব পাৰে তেনেধৰণৰ পৰিৱেশৰ সূচনা কেনেকৈ কৰিব পৰা যায় দাস ডাঙৰীয়া চাওক পাৰ্থ এটা কথা আছে এইটো নিৰ্ভয়ে কাম কৰিব পৰা নপৰা আমাকো বহুতে ধমকি দিয়ে এইটো ইচ্ছাৰ কথা আপোনাৰ যদি ইচ্ছা আছে শিশুৰ সুৰক্ষাৰ বাবে কাম কৰাৰ আপুনি কাকো ভয় কৰিব নালাগে আৰু শিশু কল্যাণ সমিতিৰ সেইখিনি পাৱাৰ থাকে তেওঁলোকক মেজিষ্ট্ৰেৰিয়েল পাৱাৰ দিয়া থাকে দেই CRPCৰ তো তেওঁলোকৰ প্ৰধান দায়িত্ব হ'ল যে যদি শিশু এগৰাকীয়ে অভিযোগ দাঙি ধৰিছে যে তেখেতৰ লগত যিকোনো ধৰণৰ নিৰ্যাতন কোনোবাই চলাইছে শিশু কল্যাণ সমিতিয়ে তৎক্ষণাৎ আৰু যিহেতু এইটো সাধাৰণ কোনো মই যেনেকৈ আগতেই ক'লোঁ ৰুমত বন্ধ কৰি থোৱা চৰ মৰা এটা অপৰাধ নহয় এইটো যৌন অপৰাধ পক্সো এক্টৰ যৌন অপৰাধ আৰু পক্সো এক্টত খুব সৰলভাৱে দিয়া আছে যে যিকোনো ধৰণৰ যৌন অপৰাধৰ খবৰ যাৰ তাতেই নাথাকক তেওঁলোকে বাধ্যতামূলকভাৱে আৰক্ষীক খবৰ দিব লাগিব আৰু যিহেতু OC এজনৰ বিৰুদ্ধে এনে ডাঙৰ এটা অভিযোগ দাঙি ধৰিছে শিশু এগৰাকীয়ে শিশু কল্যাণ সমিতিয়ে তৎক্ষণাৎ SP লৈ এই খবৰটো দিব লাগিছে তেওঁলোকৰ দায়িত্ব নহয় যে তেওঁলোকে অনুসন্ধান চলাওক ইনভেষ্টিগেশ্যন কৰক এনকুৱাৰী কৰক এইবিলাক তেওঁলোকৰ হেৰি নহয় তেওঁলোকৰ কামেই নহয় তেওঁলোকৰ কাম হ'ল যেতিয়া শিশুগৰাকীয়ে কৈছে যে মোৰ লগত যৌন অত্যাচাৰ হৈছে তেওঁলোকৰ যেহেতু OCয়ে কৰিছে এতিয়া তেওঁলোকে সাধাৰণতে কি হয় OCক খবৰ দিব লাগে কিন্তু OC যেহেতু নিজেই কৰিছে এই ঘটনাটো তেওঁলোকে তৎক্ষণাৎ যি স্পেচিয়েল জুভেনাইল পুলিচ ইউনিটৰ নোডেল অফিচাৰ আছে বা যি আৰক্ষী অধীক্ষক আছে তেওঁলোকক ইমিডিয়েটলি তেওঁলোকে জনাব লাগিছিলে বা DCকো জনাব পাৰিলেহেঁতেন আৰু উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে এইবিলাক প্ৰভাৱৰ নামত ভয়ৰ নামত এইবিলাক শিশুবিলাকক যে নিৰ্যাতিত হৈ দিব থাকিব পাৰে এইটো মই কোনো যুক্তিসংগত নেদেখোঁ তেওঁলোকে এইটো ভুল কাম কৰিছে আৰু মই বিচাৰোঁ যে শিশু কল্যাণ সমিতিৰ বিৰুদ্ধেও যাতে চৰকাৰে যাতে পদক্ষেপ গ্ৰহণ কৰে এটলিষ্ট এটা অনুসন্ধান এটা যাতে চলায় যাতে চাই যে কোনে কোনে দোষী এই শিশু নিৰ্যাতনটো লুকুৱাত হয় কোনে কোনে দোষী CWCৰ যিসকল ব্যক্তি তেওঁলোকৰ বিৰুদ্ধেও হয় CWCৰ যিসকল ব্যক্তি তেওঁলোকৰ বিৰুদ্ধেও যি অভিযোগ উত্থাপন হৈছে তাৰো তদন্ত হ'ব লাগে এতিয়া ওভাৰঅল অসমত যি অসমখন শিশুসকল অসমখনত সুৰক্ষিত হওক পখিলা খেদাৰ বয়সত শিশু নিৰ্যাতিত নহওক শিশুৱে স্কুললৈ গৈ শিক্ষা গ্ৰহণ কৰক সেইটো এটা আইডিয়েল সিচুৱেশ্যন তেনেকুৱা হ'ব লাগে কিন্তু অসমত তেনেকুৱা নহয় আপুনি উল্লেখ কৰিলে 4000 যৌন নিৰ্যাতনৰ ঘটনা পদে পদে যৌন নিৰ্যাতন সংঘটিত হয় কিছুমান ঘটনা পুলিচক ৰিপৰ্ট কৰা হয় কিছুমান ঘটনা আনৰিপৰ্টেড হৈ গুচি যায় এনে বহু উদাহৰণ আছে ঘৰৰ ভিতৰত শিশু যৌন নিৰ্যাতিত হয় গতিকে অসমখন শিশুৰ কাৰণে সুৰক্ষিত কৰিবলৈ ওভাৰঅল কি কৰিব লাগিব সমাজখনে কি বুলি ভাবে আপুনি পুলিচৰ কৰণীয় কি সমাজৰ কৰণীয় কি সেই কথা আপোনাৰ পৰা জানিব বিচাৰিম স্যাৰ কিছুমান তথ্যটো মই দিব পাৰোঁ যে যোৱা 2 বছৰ ধৰি পেলাই শিশু নিৰ্যাতন মানে যৌন নিৰ্যাতনৰ কেছে 4000তকৈ বেছি কেছ ৰেজিষ্টাৰ হৈছে শিশু সুইচাইডৰ কেছ মানে যোনটো হৈছে সেইটো খুব বৃদ্ধি পাইছে যোৱা 2 বছৰত 400তকৈ বেছি শিশুৱে নিজৰ প্ৰাণ লৈছে মানৱ সৰবৰাহৰ কেছ বৃদ্ধি পাইছে তাৰপিছত যি শিশু আইনৰ লগত সংঘাতত আহিছে তাৰ সংখ্যাও বৃদ্ধি পাইছে যোৱা 2 বছৰত 900টামান কেছেছ ৰেজিষ্টাৰ হৈছে আইনৰ লগত সংঘাত থকা শিশুৰ সো আপুনি দেখিব পাৰে যে যোনটো প্ৰসংগ যোনটো অসমত এতিয়া যোনটো কনটেক্সট হৈছে ছ'চিয়েল কনটেক্সট সেই ছ'চিয়েল কনটেক্সটটো যেন ভাঙিহে পৰিছে আৰু আজি আপুনি 2 দিনৰ বাদে শুনি থাকিব যে কোনোবা শিশুৰ লগত ধৰ্ষণ হ'ল কাৰোবাৰ লগত নিৰ্যাতন হ'ল কোনোবা শিশু শ্ৰমিক হিচাপে কোনোবাই থৈছিলে ঘৰৰ পৰা পলাই আহিলে এনেকুৱা কেছ আপুনি 2 দিনৰ মূৰে শুনি থাকিব এইটো আচৰিত কথা যে এতিয়া আমি আৰক্ষীকে দোষাৰোপ কৰোঁ নে আমি নিজৰ সমাজকে দোষাৰোপ কৰোঁ যোনে হয়তো এনেধৰণৰ ঘটনাক উদগনি দি আছে এনেকুৱা এটা প্ৰসংগ হৈ আছে য'ত আমি সকলোৱে নিৰ্যাতন হয়তো নিজে চলাই আহিছোঁ বা বেলেগে চলালেও আমি মোৰ
ঘূৰাই দিওঁ আমি কেতিয়াও কোনো পদক্ষেপ গ্ৰহণ নকৰোঁ শিশু শ্ৰমিকৰ কিছুদিনে চাওক আপুনি শিশু শ্ৰমিক নিজৰ ঘৰৰ কাষৰ ঘৰত থাকিলে মোক বহুতে ফোন কৰে দেই এইবিলাক চব শিক্ষিত লোক তেওঁলোকে কয় এনেকুৱা শিশু শ্ৰমিক কোনোবা ৰাখিছে কিন্তু মোৰ ৰিপৰ্ট কৰিবলৈ ভয় লাগে আপুনি কৰক গৈ পেলাই চ' এই ভয় লগাটো কিয় ভয় লাগে মই সেইটো বুজি নাপাওঁ আজি ৰাইজে ভয় খাই আছে কাৰণে কিন্তু অপৰাধীয়ে দপদপাই ঘূৰি ফুৰি আছে এই ভয় খোৱা ভয়াটোৰ এটা সমাজত আমি পৰিণত হৈছোঁ মোৰ লাজ লাগে যে আমি লাচিতৰ বংশধৰ বুলি কওঁ নিজকে কিন্তু এটা শিশু শ্ৰমিক এটা ৰিপৰ্ট কৰিবলৈ ভয় লাগে এইটো আচৰিত কথা এটা হৈ আছে চ' মই এতিয়া কি ক'ম যান মোৰ পৰিয়াল নাই যান মোৰ ভয় নালাগে মই চব গৈ পেলাই ৰুজু কৰিব পাৰোঁ কি তেওঁলোকে এখন FIR ৰুজু কৰিবলৈ ভয় খায় আৰক্ষীক ক'বলৈ ভয় খায় নিজৰ নাম লুকাই ৰাখিব বিচাৰে এনে ভয়াতুৰ সমাজত কিন্তু শিশুৰ বিৰুদ্ধে এনে অপৰাধ চলি থাকিব আৰু আমি কোনো ৰখাব নোৱাৰোঁ সেইটো এটা কথা এইটো আচৰিত কথা এইটো যে চাওক মোৰ বিশেষকৈ এই যে আৰক্ষী যিটো ৰোল যিটো বিমান ৰয়ে দেখুৱালে কৰি পেলাই এটা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু একদম চবকে নিৰ্দেশ দিছে যে শিশুৰ বিৰুদ্ধে কোনো ধৰণৰ নিৰ্যাতনক টলাৰেট কৰা নহ'ব চ' এইটো কনটেক্সট অসমৰ চিফ মিনিষ্টাৰে ছেট কৰি দিছে দ্বিতীয় যে আৰক্ষী এজনৰ ইমান সাহস যে শিশুৰ বিৰুদ্ধে নিৰ্যাতন কৰা এইটো আচৰিত কথা কাকো কোনো ভয় নোখোৱা হৈছে কোনো দায়বদ্ধতা নাই যি মন যায় তাকেই কৰি আছে এটা এটা কি কয় এইটো অৰাজকতা এটা বিৰাজ কৰিছে বিশেষকৈ শিশুৰ সুৰক্ষাক লৈ পেলাই চ' মই আশা কৰিছোঁ যাতে এতিয়া সভ্য সমাজে এটা কথা যে তেওঁলোকে যাতে ভয় খাই নাথাকে আৰক্ষীয়ে যাতে নিজৰ দায়িত্ব পালন কৰে আৰু যিসকল শিশু নিৰ্যাতনৰ বলি হয় তেওঁলোকক যাতে দুৰ্ব্যৱহাৰ নকৰে আৰু তেওঁলোকক যাতে ন্যায় দিয়াত আগবাঢ়ি আহে আৰু সহায় কৰে আৰু সংবাদ মাধ্যমৰ আমাৰ যিসকল মোৰ বন্ধু আছে তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে সময়ে সময়ে এই এনেধৰণৰ ঘটনাবোৰৰ ষ্টৰিজ বিশেষকৈ হিউমেন ইণ্টাৰেষ্ট শিশু জড়িত যিবিলাক হিউমেন ইণ্টাৰেষ্ট ষ্টৰিজ আছে বা শিশু নিৰ্যাতনৰ বা শিশুৰ যদি লগত কোনো ধৰণৰ অপৰাধ হয় তাতে কাক ফোন কৰিব লাগে কাক জনাব লাগে ইয়াৰ বিষয়ে যাতে বিশেষ অকণমান প্ৰগ্ৰামবোৰ হাতত লয় যাতে সমাজত অকণমান সজাগতাটো বাঢ়ে শিশু সুৰক্ষা জড়িত কথাবোৰত সজাগতা বাঢ়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ মিগুৱেল আমাৰ সময় কম অতি সঠিককৈ কৈছে আমি নিজকে লাচিত বৰফুকনৰ বংশধৰ বুলি কওঁ সমাজত একাংশ এনে লোক আছে যি ওচৰতে হৈ থকা শিশু নিৰ্যাতনৰ ঘটনা এটা ৰিপৰ্ট কৰিবলৈ ভয় কৰে গতিকে এনেধৰণৰ ঘটনা ঘটি থাকে শেষৰটো প্ৰশ্ন ৰিহেবিলিটেট কেনেকৈ কৰিব পৰা যায় সমাজৰ সচেতনতা বৃদ্ধি কেনেকৈ কৰিব পৰা যায় ৰিহেবিলিটেট কৰাটো এটা মেজৰ এছপেক্ট সেইটো কেনেকৈ কৰিব পৰা যায় হয় নিশ্চয় সকলোৱে জানিব লাগিব সজাগটো হ'বই লাগিব সকলোৱে সজাগতা থাকিলে হয়তো অকণমান শিশুসকল আৰু সুৰক্ষিত হ'ব কিন্তু ইয়াৰ মূল হ'ল এই ভয়াতুৰ আমাৰ অসমীয়া সমাজ এইটো মই ধন্যবাদ জনাব লাগিব মই সময় কম হৈছে মই এটা বিৰতি ল'ব লাগিব এটা ব্ৰেক ল'ব লাগিব খুব লিখে দলে বলে যে মিগুৱেল এটা বিৰতি ল'ব লাগিব মই আপুনি বহু মূল্যৱান কথা আমাক জনালে বিশেষকৈ আমি নিজকে লাচিতৰ বংশধৰ বুলি কওঁ কিন্তু শিশু নিৰ্যাতনৰ ঘটনা আমি ৰিপৰ্ট কৰিবলৈ ভয় কৰোঁ সমাজখনো কিছু সজাগ হ'ব লাগিব তেতিয়াহে শিশু নিৰ্যাতন মুক্ত হ'ব পাৰিব অসম এটা বিৰতি ল'ম প্ৰিয় দৰ্শক বিৰতিৰ পিছত অন্য এটা বিষয়টো হৈছে কেনেকৈ হৈছিল উৰিষ্যাৰ সেই ভয়াৱহ ৰেল দুৰ্ঘটনা যি ৰেল দুৰ্ঘটনাত প্ৰায় 300 লোকৰ প্ৰাণহানি হৈছিল ইতিমধ্যে প্ৰতিবেদন দাখিল কৰা হ'ল ৰেল মন্ত্ৰণালয়ক প্ৰতিবেদনত কোৱা হ'ল এয়া এক হিউমেন ইৰৰ মানৱীয় ভুল আমাৰ সৈতে সংযুক্ত হ'ব নীলয় ভট্টাচাৰ্য তেওঁ সবিশেষ জনাব কেনেকৈ মানৱীয় ভুল কাৰ কি ভুল হৈছিল যাৰ পৰিপ্ৰেক্ষিতত ইমান ডাঙৰ এটা দুৰ্ঘটনা সংঘটিত হ'ল এক প্ৰকাৰ স্বাধীন ভাৰতৰ এটা অন্যতম বৃহৎ ৰেল দুৰ্ঘটনা এটা বিৰতি ল'ম শীঘ্ৰে ঘূৰি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড নমস্কাৰ প্ৰিয় দৰ্শক শেষৰটো খণ্ডত উপনীত হৈছোঁ
বালাসুৰৰ যি ৰেল দুৰ্ঘটনা সেই ৰেল দুৰ্ঘটনাৰ প্ৰাথমিক যি তদন্ত সেই তদন্তত কাৰণ ওলাই পৰিছে হিউম্যান এৰৰ মানৱীয় ভুলৰ কাৰণে সেই দুৰ্ঘটনা সংঘটিত হৈছিল মানৱীয় ভুলৰ কাৰণে হয় প্ৰিয় দৰ্শক মানৱীয় ভুলৰ কাৰণে সেই দুৰ্ঘটনা সংঘটিত হৈছিল যি কমিশন অফ ৰেলৱে সেফটি CRS নিজৰ প্ৰতিবেদন প্ৰস্তুত কৰি প্ৰতিবেদন ৰেলৱে মিনিষ্ট্ৰীক জমা দিছে আৰু উল্লেখ কৰা হৈছে সংকেত আৰু সংযোগৰ যি প্ৰণালী সেই প্ৰণালীত যিসকলে পৰিচালনা কৰিছিল তেওঁলোকে সেই পৰিচালনা কৰাৰ প্ৰক্ৰিয়াত গাফিলতি কৰাৰ কাৰণে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা হ'ল তিনিখন ৰেলৰ খুন্দা লাগিল প্ৰথমতে দুখন ৰেলৰ মুখামুখি খুন্দা লাগিল আৰু এই খুন্দাৰ ফলত আন এখন ৰেল অন্যটা ট্ৰেকৰ আন এখন ৰেলৰ সৈতে সংঘাত হ'ল যাৰ ফলশ্ৰুতিত 291 গৰাকী অফিচিয়েল ৰেকৰ্ড 291 গৰাকী লোকৰ মৃত্যু হ'ল আৰু 900ৰো অধিক লোক আঘাতপ্ৰাপ্ত হ'ল বহু এনে লোক আছে যিসকল লোক ঘুনিয়া হ'বলগীয়া হ'ল বহু এনে লোক গোটেই জীৱন ঘুনিয়া হৈ থাকিব লাগিব এক দুস্বপ্ন সেইদিনাখনৰ দুস্বপ্ন গোটেই জীৱনটো কঢ়িয়াই লৈ তেওঁলোকে থাকিব লাগিব প্ৰথমতে সাবটাজৰ এটা ফৰ্মুলা আহিছিলে সন্দেহ কৰা হৈছিলে কোনোবাই ষড়যন্ত্ৰ কৰিছে নেকি যাৰ পৰিপ্ৰেক্ষিতত CBI তদন্ত ঘোষণা কৰা হৈছিলে কিন্তু প্ৰথমটো যি কমিশন অফ ৰেলৱে সেফটিৰ প্ৰতিবেদন আহিছে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিছে তদন্তৰ পিছত সাউথ ইষ্ট সাৰ্কুলৰ কমিশনাৰ ফৰ ৰেলৱে সেফটি AM চৌধুৰীয়ে তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে সিগনেলিং সাৰ্কিট আৰু অল্টাৰেশনত যিসমূহ মানৱৰ দ্বাৰা পৰিচালিত হয় তেওঁ সেই পৰিচালনাত গাফিলতি হৈছিল নীলয় ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে মই তেওঁৰ যদি অডিঅটো ৰাইজক শুনাব পাৰো কাৰণ তেওঁ গোটেই বিষয়টো বিশ্লেষণ কৰি দিব পাৰিব তেওঁৰ পৰা কিছু অডিঅ লবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি জনাইছোৱে বালাসুৰৰ ট্ৰেইন এক্সিডেন্টৰ যি কাৰণ সেই কাৰণ উদ্ভাৱন হৈছে বিভিন্ন পৰ্যায়ত লেপছেছ হৈছিল বিভিন্ন পৰ্যায়ত গাফিলতি হৈছিল সংকেত আৰু সংযোগত গাফিলতি হৈছিল জুনৰ 2 তাৰিখে সেই এক্সিডেন্ট হৈছিল সন্ধিয়া প্ৰায় 6:30 মান বজাত কৰমণ্ডল এক্সপ্ৰেছ আৰু অন্য এখন এক্সপ্ৰেছ ট্ৰেইনৰ মাজত মুখামুখি সংঘাত হৈছিল যিটো ট্ৰেকেদি কৰমণ্ডল এক্সপ্ৰেছখন যাব লাগিছিল সেই ট্ৰেকেদি নগৈ অন্য এটা ট্ৰেকত প্ৰৱেশ কৰিছিল যিটো ট্ৰেকত পূৰ্বৰে পৰা আন এখন ট্ৰেইন যিখন মালবাহী ট্ৰেইন সেই ট্ৰেইনখন ৰখি আছিল সেই ৰখি থকা ট্ৰেইনখনত কৰমণ্ডল এক্সপ্ৰেছ 130 কিলোমিটাৰ গতিত যোৱা কৰমণ্ডল এক্সপ্ৰেছে খুন্দা মাৰিছিল আৰু যাৰ ফলত সেই সংঘাতৰ সূত্ৰপাত হৈছিল নীলয় ভট্টাচাৰ্য সংযুক্ত হৈ আছে আমাৰ সৈতে যদি সংযুক্ত হ'ব পাৰো হয় পাৰ্থক্য হয় আপুনি সংযুক্ত হৈ আছে হয় কাৰণটো জানিব পাৰিম আপোনাৰ পৰা বিশ্লেষণ বিচাৰিম হয় পাৰ্থ মোৰ হাতত আমি এটা এনি গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন এটা বনাইছো এইটো হ'ল বাহানগৰ বজাৰ ৰেলৱে ষ্টেচন য'ত সেই 2 জুন তাৰিখে এক্সিডেন্টটো সংঘটিত হৈছিল ট্ৰিপল ট্ৰেইন এক্সিডেন্ট বুলি কোৱা হয় ট্ৰিপল ট্ৰেইন এক্সিডেন্ট এই গতিকে কোৱা হয় যে ইয়াত আপোনাক যদি মই এটা চলাই দেখুৱাও তেতিয়া হলে আপুনি মানে গম পাব যে এটা আপুনি চাওক এই এটা হল আপুনি এখিনি যদি চাই তেতিয়া হলে এটো হৈ গল আপোনাৰ বাহানগৰ ৰেলৱে ষ্টেচন ইয়াত আপোনাৰ 3-4টা বস্তু উল্লেখনীয় যে এটো হৈ গল আপ ডাউন লাইন এটো হল আপ লাইন দুটা প্ৰাথমিক দুটা মূল ৰেলৱে ট্ৰেক তাৰ লগতে দুটা লুপ লাইন আছে ডাউন লুপ লাইন আৰু আপ লুপ লাইন এইফালে দিয়ে কৰমণ্ডল এক্সপ্ৰেছ আহি আছিল কৰমণ্ডল এক্সপ্ৰেছ অহাৰ আগে আগে মালগাড়ীখন আহি আছিল যেহেতু ষ্টেচন মাষ্টাৰে গম পাইছিলে যে কৰমণ্ডল এক্সপ্ৰেছ ট্ৰেইন বাদ দিব লাগিব সেই কাৰণে মালবাহী গাড়ীখন আনি এই মেইন ৰোডৰ পৰা ৰিভাৰ্স কৰি ইয়াত খুমুৱাই দিয়া হ'ল ট্ৰেকত এইখিনিতে সিগনেল আছে সিগনেল দি ৰিভাৰ্স কৰা হ'ল ৰিভাৰ্স কৰি ট্ৰেকটো ইয়াত খুমুৱাই দিয়া হ'ল খুমুৱাই দিয়াৰ পিছত ইয়াৰ পাছে পাছে আহি থকা কৰমণ্ডল এক্সপ্ৰেছ আহিব লাগে এটা কথাটো হ'ল আপুনি দুটা বস্তুখিনি চাব লাগিব যে ডিজিটেল সিগনেল ডিস্টেন্স সিগনেল আমি ৰেলৱে লাইনৰ বহুত দূৰত আপুনি সিগনেলবোৰ যদি চাই দেখাইব যে আৰু এটা সিগনেল থাকে আৰু একেবাৰে কাষত আৰু এটা সিগনেল থাকে যেটো কয় স্টাৰ্টাৰ সিগনেল যদি দূৰৰ সিগনেলটো সেউজীয়া সংকেত দিয়া থাকে তাৰ মানে ট্ৰেইন খুমাই আহিব পাৰে তাৰপিছত যদি স্টাৰ্টাৰ সিগনেলটো যদি সেউজীয়া থাকে তাৰ মানে গোটেই মেইন ট্ৰেকটো একেবাৰে মুকলি ট্ৰেইন যি গতিত আহিছে তাৰ মানে আপুনি 130 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিবেগে ট্ৰেইন আহিছে সেই বেগেৰে ট্ৰেইন ইয়াৰ পৰা ওলাই গুচি যাব পাৰিব কৰমণ্ডল এক্সপ্ৰেছ 128 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত আছিল এতিয়া কথাটো হ'ল যে ট্ৰেইন কৰমণ্ডল এক্সপ্ৰেছ ট্ৰেইনখন এই বাটেৰে নগৈ এই লুপ লাইনেৰে খুমাই আহিলে আৰু যাৰ ফলত
আপোনাৰ ইয়াত ৰৈ থকা আগৰ পৰা লুপ লাইনত ৰৈ থকা মালবাহী ট্ৰেইনত খুন্দা মাৰিছে এটা কথাটো হ'ল কোৱা হৈছিলে যে ট্ৰেইনৰ মানে লাইনচুক্ত হৈছে দবা বাগৰি পৰিছে সেই গতিকে গোটেই ঘটনাটো ঘটিছে সেইটো আছিলে প্ৰথম যুক্তি কথাটো হ'ল যেতিয়া এই কমিছনে যেতিয়া এনকুৱাৰী কৰিলে এনকুৱাৰী তথ্যত লিখা আছে যে 128 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগে আহি থকা ট্ৰেইনখন হঠাতে একেবাৰে 0 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈ গ'ল সো তাৰ সংকেত হ'ল যে ট্ৰেইনখন হঠাতে আহি ট্ৰেইনটোৰ স্পীড কমি গ'ল তাৰ মানে ক'বাত খুন্দা খাইছে যদি লাইনচুক্ত হ'ল হয় তেতিয়াহ'লে ক্ৰমাৎ লাহে লাহে গতি কমি গ'ল হয় আৰু শেষত গৈ 0 হ'ল হয় তাৰ পৰা ধাৰণা এয়াই কৰা হ'ল যে ট্ৰেইনখন প্ৰথমতে লাইনচুক্ত হৈ তাৰ পিছত গৈ পেলাই এক্সিডেণ্ট কৰিছে সেয়া ট্ৰেইনখন প্ৰথমতে এই লুপ লাইনেৰে সোমাই আহি ইয়াত খুন্দা মাৰি এক্সিডেণ্ট হৈছে এতিয়া কথাটো হ'ল চাওক ইয়াত আপোনাৰ এইখিনিতে এইটো এই যে আপোনাৰ ষ্টাৰ্টাৰ সিগনেল আছে ইয়াত যদি কোনোবা এটা সিগনেলত যদি কিবা বিসংগতি থাকে তেতিয়াহ'লে কিন্তু সি স্বয়ংক্ৰিয়ভাৱে ৰঙা সিগনেল দেখুৱাই দিব এটা যদি কিবা এটা ইয়াত বিসংগতি থাকে স্বয়ংক্ৰিয়ভাৱে ইয়াত এটো ৰঙা সিগনেল হৈ যাব ইয়াত দুটা ৰুম আছে আপোনাৰ দেখুৱাইছে এটা আছে ৰিলে ৰুম এটা আছে কন্ট্ৰোল ৰুম ৰিলে ৰুম সন্মুখত গোটেই পেনেলটো থাকে তাত সকলো মানুহে কোনফালে ট্ৰেইন আহি আছে গৈ আছে সকলোখিনি মনিটৰ কৰে সিগনেলিংখিনি ইয়াৰ পৰা মনিটৰ হয় কন্ট্ৰোল ৰুমত য'ত ষ্টেচন মাষ্টাৰ থাকে তেখেতে সকলোখিনি কন্ট্ৰোল কৰি থাকে এতিয়া কথাটো হ'ল যে তেতিয়াহ'লে এনেকুৱা স্থিৰ এক্সিডেণ্টটো কেনেকুৱাকৈ হ'ল এইফালৰ পৰা আপোনাৰ এখন ট্ৰেইন আহি আছিল এইফালৰ পৰা যশৱন্তগড় এক্সপ্ৰেছ গৈ আছিলে এই ট্ৰেইনখনে আহি এই বাগৰি যোৱা দবাগিটাত আহি খুন্দা মাৰি সেই ঘটনাটো ঘটিছে এতিয়া আপোনাক যদি মই এই ইয়াত যদি চাই আপুনি সিগনেলিং লোকেশ্যন আছে সিগনেলিং লোকেশ্যন এতিয়া এই সিগনেলিং লোকেশ্যনত কি হৈছিল আচলতে আপুনি যদি দেখে এইটো হ'ল লেভেল ক্ৰছিং একেবাৰে ষ্টেচনৰ ওচৰত থকা লেভেল ক্ৰছিং এই লেভেল ক্ৰছিংটো বিশেষ এটা কাৰণত ইয়াত লেভেল ক্ৰছিংটো দিয়া হয় এই লেভেল ক্ৰছিঙৰ এই বুমবাৰত আৰু লেভেল ক্ৰছিং এই তাত এটা বিসংগতি আছিলে বিসংগতি হোৱাৰ বাবে ইয়াত ষ্টেচন মাষ্টাৰে বাৰে বাৰে সিগনেলিঙত অসুবিধা পাই আছিলে সিগনেল যদিও সিগনেল দিয়ে সিগনেল নলয় সিগনেলটো ভুল জায়গাত যায় তেনেকুৱাকৈ এটা বিসংগতি পাই আছিলে তেখেতে সেইটো দেখি প্ৰত্যক্ষ কৰিছিলে প্ৰত্যক্ষ কৰি তেখেতৰ যি প্ৰাৰম্ভিক তেখেতৰ আচলতে দায়িত্ব আছিলে সেয়া আছিলে যে সিগনেল আৰু ট্ৰেফিকক তেখেতে এই গোটেই বিসংগতিৰ বিষয়ে অৱগত কৰায় আমি যেনেকুৱাকৈ আমাৰ যদি অফিচত কাম কৰি থাকোঁ যদি কিবা টেকনিকেল আমি যদি কিবা বিসংগতি পাওঁ লগে লগে সেইটো আমি IT ডিপাৰ্টমেণ্টক অৱগত কৰোঁ তেখেতে আহি এইখিনি চাই দিয়েহি তেখেতৰো সেই কাম আছিলে সেয়া জনাবলৈ তেখেতে সেয়া কৰা নাছিলে প্ৰথম কথা দ্বিতীয় কথা যিটো এই অনুসন্ধান যিটো কৰা হৈছে বা এই কমিছনে যি তথ্য পাইছে সেই তথ্যৰ মতে এই সিগনেলিং লোকেশ্যনত যেতিয়া কাম হৈ আছিলে তেতিয়া আপোনাৰ সেই দুটা আপোনাৰ তাত ডিছকানেকশ্যন আৰু ৰিকানেকশ্যন বুলি এটা লগশ্বীট ওলায় চ' এই কাম কৰাৰ আগমুহূৰ্তত সিগনেল আৰু ট্ৰেফিক ডিপাৰ্টমেণ্টে গৈ ষ্টেচন মাষ্টাৰক ডিছকানেকশ্যন লগশ্বীটটো দিবগৈ আৰু তাৰপিছত ইয়াত কাম হয় কাম হোৱাৰ পিছত ইয়াত ডিছকানেকশ্যন যিটো লগশ্বীট সময় দিয়া হৈছে 2 তাৰিখে সেই সময়টো আছিলে 4:20 4:20 ডিছকানেকশ্যন কৰিছে আৰু লগে লগে 4:50 আকৌ আপোনাৰ ৰিকানেকশ্যন হৈছে মানে 30 মিনিটত এই গোটেই কামখিনি হৈ গৈছে আৰু তেখেতে লগে লগে ইয়াত গৈ পেলাই ৰিকানেকশ্যন লুপটো দিছে তো ৰিকানেকশ্যন যেতিয়া দিয়া হ'ল ৰিকানেকশ্যন দিয়াৰ পিছত তেখেতৰ ষ্টেচন মাষ্টাৰৰ মতে যে এইখিনি সকলোখিনি হৈ গৈছে সুকলমে হৈ গৈছে ইয়াত ছিগনেল বক্সৰ কাম হৈ গৈছে ইয়াত এই বুমবাৰৰ কামখিনি হৈ গৈছে সকলো হৈ গৈছে এতিয়া ট্ৰেইন যাব পাৰে তেখেতে যেতিয়া আহি পেলাই যেতিয়া দেখিছে তেতিয়া কিন্তু এইটো গ্ৰীণ ছিগনেল তেখেতে ছিগনেলিঙতো গ্ৰীণ ছিগনেল দিয়া হয় এতিয়া কথাটো হ'ল যে ইয়াত যেতিয়া কাম কৰি থকা হৈছিল যিটো চাৰ্কিট ব্যৱহাৰ কৰা হৈছিল সেই চাৰ্কিটটো আপোনাৰ এই সিগনেল বক্সৰ সাৰ্কিট নহয় এটা অন্য সাৰ্কিট ব্যৱহাৰ কৰা হৈছিল এটা অন্য সাৰ্কিট ব্যৱহাৰ কৰা হৈছিল নিলয় মই অনুষ্ঠান সামৰিব লাগিব সময় অনুমতি নিদিয়ে নিলয় অনুষ্ঠান সামৰিব লাগিব পিছৰটো বুলেটিনত হিউম্যান এৰৰ আপুনি এটা এৰৰ ইতিমধ্যে জনালেই আৰু দ্বিতীয়টো যিটো এৰৰ সেই এৰৰটো আপুনি মানৱীয় গাফিলতিৰ বিষয়ে জনাই আছিলে আমি কেৰি ফৰৱাৰ্ড কৰিম পৰৱৰ্তী যি বুলেটিন সেই বুলেটিনত পুনৰ এই বাতৰি আমি দৰ্শকক জনাম কিয়ৰ কাৰণে বালাচৰ ৰেল দুৰ্ঘটনা হ'ল কিন্তু এই মুহূৰ্তত মই এই অনুষ্ঠান সামৰিব লাগিব প্ৰিয় দৰ্শক শুভৰাত্ৰি এটা কথা কৈ যাওঁ মানৱীয় ভুলৰ কাৰণে সেই যি ৰেল দুৰ্ঘটনা হৈছিল য'ত 291 জন মানুহৰ মৃত্যু হৈছিল প্ৰাথমিক তদন্তত এই কথা ওলাই পৰিছে এই কথাৰে অনুষ্ঠান সামৰিছো পুনৰ কৈছো শুভৰাত্ৰি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
20